মুখ্যমন্ত্ৰীয়ে কৈছিল অসমৰ পৰিৱেশ এতিয়া উদ্বেগজনক। অসমৰ অধিকাংশ ঠাই এতিয়া দখল কৰিছে অচিনাকি লোকে। মুখ্যমন্ত্ৰীয়ে কৈছিল বিশ্ববিদ্যালয় আইন আদালত দখল কৰিছে অচিনাকিয়ে। উবেৰ ৰেপিডো চালকৰো অধিকাংশ অচিনাকি। মুখ্যমন্ত্ৰীৰ এই শব্দ বাক্যবোৰৰ প্ৰতিক্ৰিয়া চলিয়ে আছিল। এইবাৰ বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালে ঘটাইছে এক বিস্ফোৰণ। মমিনুল আৱালে কৈছে ৰাজ্যৰ মছজিদসমূহৰ 90% ইমাম মুৱাজ্জিন অচিনাকি। 90% ইমামেই অচিনাকি। ইছলাম ধৰ্মাৱলম্বী বিজেপি নেতা মমিনুল আৱালে সদায় নিজকে এগৰাকী গৰীয়া মুছলমান বুলিয়ে পৰিচয় দিয়ে। শনিবাৰে জমিয়ত উলেমা ই হিন্দে মুখ্যমন্ত্ৰীক অপসাৰণ কৰাৰ কথা কোৱাৰ প্ৰসংগত সংবাদমেল সম্বোধন কৰি মমিনুল আৱালে ৰাজ্যৰ মছজিদসমূহ কেনেকৈ চলিছে তাৰ এখন স্পৰ্শকাতৰ ছবি দাঙি ধৰিলে। ক'লে গৰীয়া মৰিয়া দেশীৰ মছজিদতো আছে অচিনাকি ইমাম। সমান্তৰালভাৱে মুৱাজ্জিনসকলৰ ভিতৰতো অধিকাংশ অচিনাকি। অচিনাকিসকলৰ যিবিলাক মছজিদ আছে তাৰ ইমামবিলাকতো অচিনাকিয়ে হয়, কিন্তু যিসকল আমাৰ ইয়াৰ গৰীয়া মৰিয়া দেশী, যাক অসম চৰকাৰে অসমৰ খিলঞ্জীয়া জনগোষ্ঠী হিচাপে স্বীকৃতি দিছে, এইসকলৰ মছজিদবিলাকতো অধিকাংশতে এতিয়া অচিনাকি মানুহৰ ইমামে দায়িত্ব পালন কৰি থকা দেখা গৈছে। অচিনাকি লোকৰ পৰা দেশী গৰীয়া মৰিয়াসকলেও সংকট অহা বুলি কৈ মুছলমান সংগঠন একাংশকো টাৰ্গেট কৰি ল'লে বিজেপি মুখপাত্ৰ ডক্টৰ সৈয়দ মমিনুল আৱালে। ক'লে সংগঠনসমূহে জনগোষ্ঠীয় পৰিচয়ৰ পৰা আঁতৰাই আনিছে খিলঞ্জীয়া মুছলমানক। নিজৰ এজেণ্ডাত ধৰ্মৰ পৰিচয়ৰ প্ৰতি মুছলমানক উচতাইছে সংগঠনসমূহে। আমাৰ মঙলদৈ অঞ্চলৰ যথেষ্ট গৰীয়া জনগোষ্ঠীৰ ইমাম আছে অসমৰ বিভিন্ন ঠাইত, বা দেশী জনগোষ্ঠীৰ ইমামো যথেষ্টখিনি আছে। গতিকে এই বিষয়টো এটা অতি স্পৰ্শকাতৰ বিষয়। আৰু আমি দেখো যে এই যিটো এতিয়া ধৰ্মীয় সংগঠন বা এনেকুৱা যিবিলাক সংগঠন আছে, এই সংগঠনবিলাকে অসমৰ যিসকল ইছলাম ধৰ্মী লোক আছে তেওঁলোকৰ গোষ্ঠীয় পৰিচয়টো মুচি দি তেওঁলোকক ধৰ্মীয় পৰিচয়েৰে নিজৰ পৰিচয় দাঙি ধৰিবৰ কাৰণে, মুছলমান হিচাপে পৰিচয় দাঙি ধৰিবৰ কাৰণে তেওঁলোকে খুব সুপৰিকল্পিতভাৱে কিছুমান কাম কৰি থাকে। মমিনুল আৱালৰ এনে বিস্ফোৰক কথা বতৰাক লৈ বৰ বেছি আচৰিত হৈ দেখুওৱা নাই ARDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে। ৰফিকুল ইছলামৰ মতে মুখ্যমন্ত্ৰী, বিজেপি, মমিনুল আৱাল আদিৰ দৃষ্টিত মুছলমান মানেই অচিনাকি। ময়ো অচিনাকি, মুখ্যমন্ত্ৰীৰ দৃষ্টিত ময়ো অচিনাকি, মুখ্যমন্ত্ৰীৰ দৃষ্টিত মমিনুল আৱালৰ দৃষ্টিত ময়ো অচিনাকি। হয়তো নহয়, তেখেতসকলৰ দৃষ্টিত অসমত মুছলমান মানুহখিনিও অচিনাকি। সেইটোৱে ক'ব বিচাৰিছে। এইটো বেলেগ ফালে আপোনালোকে হেৰি কৰে, আপোনালোকেও জানে, আপোনালোকেও এই কথা বতৰাবিলাক মুখ্যমন্ত্ৰী যিটো কৈ আছে অচিনাকিয়ে অসম বিধানসভাত ক'ব যে 30জন অচিনাকি বিধায়ক আছে, এইটো ক'ব মুখ্যমন্ত্ৰী কালি। তেখেতে ক'ব যে এই স্কুল কলেজবিলাকত এই 1% 2% শিক্ষক অচিনাকি শিক্ষক আছে, ক'ৰবাত 1% 2% ল'ৰা ছোৱালী পঢ়ি আছে, এইবিলাকো অচিনাকি। মুছলমানৰ ল'ৰা ছোৱালী মুখ্যমন্ত্ৰীৰ দৃষ্টিত অচিনাকি, বিজেপিৰ দৃষ্টিত, আৰু মুছলমান বিধায়কসকল তেখেতসকলৰ দৃষ্টিত অচিনাকি। ৰাজনীতিৰ এই যুঁজবোৰ এতিয়া সামাজিক মাধ্যম পাইছেহি। নিতৌ নতুন নতুন নেৰেটিভ আহিছে। কথা হ'ল ইয়াৰ শেষ ক'ত? NRCৰ পুনৰীক্ষণে শেষ কৰিব পাৰিবনে এই অচিনাকি চিনাকিৰ যুঁজ? ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।